অসম চৰ-চাপৰি সাহিত্য সভাৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ নতুন কমিটি গঠন। সংবাদমেলৰ জৰিয়তে সদৰি কৰে চৰ-চাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক ৰফিকুল হাছানৰ লগতে আন বিষয়ববীয়াসকলে। আজি অসম চৰ-চাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক ৰফিকুল হাছানৰ উপস্থিতিত লুইতপুৰীয়া মহাবিদ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনৰ জৰিয়তে দক্ষিণ বৰপেটা জিলাৰ চৰ-চাপৰি সমিতি গঠন কৰা হয়। নতুনকৈ গঠন হোৱা সমিতিখনৰ সভাপতি আফিল উদ্দিন আহমেদ, কাৰ্যকৰী সভাপতি গহেৰ আলী মণ্ডল, সম্পাদক জাফৰ আলী আৰু সহ সম্পাদক ফজলুৰ ৰহমান আদি ব্যক্তিসকলৰ নিৰ্বাচিত কৰা হয়। নতুনকৈ গঠন হোৱা সমিতিখনৰ সংবাদমেলৰ জৰিয়তে অসমীয়া ভাষাৰ সৰ্বাংগীন উন্নতিৰ বাবেই কাম কৰি যাব বুলিও প্ৰকাশ কৰে। লগতে অসম চৰ-চাপৰি সাহিত্য সভাৰ জৰিয়তে অসমীয়া ভাষাটো বিশ্ব দৰবাৰত আগশাৰীৰ দিশত লৈ যোৱাৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে সমিতিখনে। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। মই এক মেছেজ দিব বিচাৰোঁ, যিসকল ব্যক্তিয়ে আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে সেইসকল ব্যক্তিৰ ধাৰণা যে ভুল, এই কথাখিনি আমি আমাৰ চৰৰ লিখকসকলৰ জৰিয়তে আমি সেই কথাখিনি প্ৰকাশ কৰিব বিচাৰোঁ আৰু আমাৰ লেখাখিনি তেওঁলোকে পঢ়ক আৰু বুজক। আমি মূল সুঁতিৰ অসমীয়াই, আমি অসমীয়া চৰৰ অসমীয়া, আমি অসমীয়া ভাষাৰ বৃদ্ধিৰ কাৰণে আমি যথেষ্ট পদক্ষেপ ল'ম আৰু ইতিমধ্যে লোৱাও হৈছে। আৰু যিসকল ব্যক্তিয়ে আমাক বিগত দিনত তুচ্ছ তাচ্ছিল্য কৰি আহিছে সেইসকল ব্যক্তিয়ে যাতে পৰৱৰ্তী সময়ত তুচ্ছ তাচ্ছিল্য নকৰে, তাৰ কাৰণে এই সাহিত্যৰ জৰিয়তে আমি বিশেষ এটি ভূমিকা ল'ম। আনহাতে চৰৰ মাটিত আমি গঢ়িব বিচাৰোঁ এক কলমৰ আন্দোলন, বৌদ্ধিক আন্দোলন। চৰৰ মাটিত যথেষ্ট সাহিত্যৰ সমল আছে, কিন্তু লিখক নাই। আমি এতিয়া বিচাৰিছোঁ আমাৰ চৰৰ মাটিতে গঢ়ি উঠক লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে এজন সাহিত্যিক, নলিনীবালা দেৱৰ দৰে এজন সাহিত্যিক আমাৰ মাটিত গঢ়ি উঠক, সৈয়দ আব্দুল মালিকৰ দৰে এজন বিশিষ্ট সাহিত্যিক। এই আশাৰে আমি পৰৱৰ্তী সময়ত চৰৰ মাটিত খোজ পেলাম বুলি মই ধন্যবাদ আটাইকে জনাইছোঁ। সাহিত্য সভাৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ আজি এটি গাম্ভীৰ্যপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এইখন সভাত মোক বিভিন্ন আশা আগত ৰাখি সভাপতি হিচাপে মনোনীত কৰিছে। মই আজিৰ সভাৰ আটাইকে ধন্যবাদ জনাইছোঁ, লগতে সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ, যাতে আমি আমাৰ আশা, আমাৰ চৰাঞ্চলৰ যিবিলাক অভাৱ অভিযোগ সেইবিলাক আমি কলমৰ জৰিয়তে আমাৰ অসম চৰকাৰক আমি অৱগত কৰিব পাৰোঁ, যাৰ ফলত আমাৰ মিয়া মুছলমান বুলি কোৱা মানুহসকলক যাতে আমি দেখুৱাই দিব পাৰোঁ যে আমি আচলতে অসমীয়া, আমি কোনো গুণেই অসমীয়াতকৈ পিছপৰা নহয়। আমাৰ অঞ্চলত, চৰ অঞ্চলত যিমানবোৰ শিক্ষা অনুষ্ঠান ইতিমধ্যে গঢ়ি উঠিছে, আটাইবিলাক শিক্ষা অনুষ্ঠানে অসমীয়া মাধ্যমত চলি আছে। গতিকে আমি ভাবিছোঁ আমিয়ে আচলতে অসমীয়া, আৰু অসমীয়া হৈ আমি আমাৰ চৰাঞ্চলৰ মানুহখিনিৰ কাৰণে যিমানবোৰ অভাৱ অভিযোগ আছে, শিক্ষা দীক্ষা, খাদ্য বস্ত্ৰ বাসস্থান স্বাস্থ্য ইত্যাদি দিশত আমি যাতে আগুৱাই যাব পাৰোঁ, কলমৰ জৰিয়তে বিভিন্ন লিখনিৰ জৰিয়তে যাতে আমি আমাৰ অসম চৰকাৰক অৱগত কৰিব পাৰোঁ যে আমাৰ চৰাঞ্চলৰ মানুহৰ অভাৱ অভিযোগখিনি তেখেতসকলে যাতে বিবেচনা কৰে, তাৰে আশা ৰাখিছোঁ। আৰু মই আজিৰ সভাৰ আটাইকে ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ, যাতে আমি আটাইয়ে মিলি আমি চৰাঞ্চল